আজি বহাগী ঘৰৰ পৰা আহোচোন, চাহ অকণ খাই আহো, ধুনীয়া হৈ যাওঁ। যাওঁগে, আজি মোক ধুনীয়া লাগিছে, যাওঁগে। আজি বোৱাৰীজনী কলো যে তোৰ বৰমাক আহিব, তই বাৰু ঘৰত বাৰু নাইটিটো পিন্ধ, মোৰ বা সেইটো লৈ আপত্তি নাই। বোৱাৰীজনীক মই কলো তই নাইটিটো পিন্ধি নুশুবি, তোক উঠাবলৈ বৰ দিগদাৰ। এতিয়া বৰমাক চাগে আহি পাবহিয়ে হব, আৰু এইখন মুচ বুলি কলো, তাই আকৌ ধৰিলে বোলে মূৰৰ বিষে ধৰিলে। এতিয়া বৰমাজনী যিজনী চিকচাক, বাপৰে বাপ, ইমান কণ ধূলিও লাগিব নালাগে। মই এতিয়া এইখন কৰি থাকিব লগা হৈছে, এনেও চকুৰে দেখি নাপাওঁ। নাজানো আৰু যি মুচিছো আৰু আজি গম পাব নহয় বৰমাকে আহি দিলে ধুমটো। বহাগীয়ে বোৱাৰীক দি আছে, শুনিলো অকমান, তাৰপিছত পাছফালৰ পৰাই যাম নেকি। আহিলেই হপাই তাই। এই ৰ গৈছো ৰ। বহাগী কি কৰিছ? আহিছিলো মাত্ৰহে বৰষুণে দিলে। বহ এই বিচনাতে বচোন, গৈছো ৰ। এইটো অলপ হেৰি চাফা কৰি আছিলো, বহ। বহিছো, তই কি চাফা কৰি আছ? জল্দি ইমান টাইম কৰিছ? গৈছো ৰ। একেবাৰে বোৱাৰী চোৱাৰী পাৰ চুলি তুলি কাটি বুঢ়ীজনী গাভৰু হৈ গলি। কিহৰ বুঢ়ী কবলৈ আহিছ হে? কি বুঢ়ী হলো? বোৱাৰী ঘটিলো বুলিয়ে কি মই বুঢ়ী হলো নেকি? চুলি তুলি পকি একেবাৰে অৱস্থা নাছিলে, ৰং চং ঘৰি একেবাৰে চুলি তুলি কাটি আৰু কবই নালাগে, বুঢ়ী গাভৰু। ৰংটো ওলাইছে কেলে? পকা চুলি কি কয় এই পকা চুলিটো কুলা কৰিবলৈকেতো ৰং ওলাইছে। চুলি কিবা ভিটামিনৰ অভাৱতহে কমিছে। স্কিনটো কি ধুনীয়া, চুইছা তই? তাই একেবাৰে বোৱাৰী পাই কবই নালাগে একেবাৰে। আজিকালি বোৱাৰীও কিবা কিবি ঘঁহি দিয়ে, বোৱাৰীও কিবা কিবি ঘঁহি থাকে, গম পোৱা নাই? আজিকালি মানে হেৰি এক বুলি দুই চিকাৰ হৈ যায়। লগতে ময়ো অফাৰটো লৈ লওঁ, ধুনীয়া লাগিছে নে? একদম কবই নালাগে আৰু তই জুমকা চুমকা পিন্ধিব বেলেগ হৈ গলি। দে না পিন্ধি চাম, দে না। নিজে পিন্ধি আছ নহয়, তইতো সোণৰ পিন্ধি আছ। সেইবোৰ বাদ দে না, ইমান নেলাগে। নুচুবি কাণত বা কাৰ কি বীজাণু লাগি আছে তই গম পাও নেকি? সেইবোৰ ঠেলি যে পেলাই দিলি যে তই মোক যে। মই ক'ত পেলাই, তই নিজে পৰিলি ন। মই অকমান লাহেকে এনেকে কৰি ঠেলা মাৰিলো, তাই পৰি যাব লাগে নি? কিটিঙি হৈ গৈছ নে বোৱাৰীটো চাগৰ? ৰচোন মই ধুনীয়া। নুচুবি লাগিলে মুখে মুখে কথা পাত, নুচুবি। মই চা সোণৰ ফুলি পিন্ধি আছো, তথাপিতো জহ মৰা নাই। তই যে কিনা ফুলিযোৰ পিন্ধিয়ে যে ইমান যে জহ মাৰি আছ তই। তোৰ সেইডাল কাম নাই, সোণৰ বুলি তেনেকে পিন্ধিব নালাগে। মোৰ এইটো চাচোন, ইমান ধুনীয়া, ইমান ধুনীয়া, দেখিছ? ময়ো কিনি লম, বোৱাৰীক কলে মোক কিনি আনিব। নালাগে তোৰ ফুলি, নালাগে যা। পিন্ধিবি হেৰ, এদিন পিন্ধিবি। মই তোৰ ঘৰত চাহ খাবলৈ আহিছো, ইমান চাহ খাবলৈ মন গৈছে। চাহ অকণ খাব মন গৈছে ঘৰত, জাননে? চেনি আৰু গাখীৰ একোৱে নাই, তই অকমান চাহ অকণ বনাই খুৱাই দেচোন। মানুহ ফুচলাব বৰ জানো? একো নহয়, পিন্ধিবি এদিন গোটেই দিনটো পিন্ধি, গোটেই ৰাতিটো পিন্ধি। হ'ব তই কৈছ এতিয়া পিন্ধিম বাৰু। বাকী খবৰ ক? তই খালি আহিলে কাজিয়াই হৈ থাকে খালি। খবৰ একদম ভাল। তোৰ ক? বোৱাৰীজনীক মাত আকৌ, চাবলৈ আহিছো বোৱাৰী। বোৱাৰী ৰ নাই, মাত্ৰ শুইছেহে কাম বন কৰি। বোৱাৰীলে ইমান মৰম নে? বোৱাৰী বোৱাৰী উঠা। ৰ না, এই মাত্ৰ শুইছে। তই যে আহিলে কাকো শান্তি নিদিয়, মোকতো গতিয়াই পেলালি। বোৱাৰীকো চাগে তই শান্তি নিদিবি চাগে। বোৱাৰীক চাব মন গৈছে, তেনেকুৱা নকবিচোন। বোৱাৰীয়ে পিন্ধি আছে নাইটি, এতিয়া কি যে হব। হেৰি কৰিবি, কঁঠাল খাবি নেকি? নেখাও কঁঠাল, চাহ অকণে দেচোন মোক। মই বোৱাৰীক মাতি আনিছো ৰ। হ'ব যা, জল্দি আহিবি, চাহ অকণ লৈ আহিবি। বোৱাৰীয়ে বনাই দিব ৰ, বোৱাৰীক মাতি আনিছো ৰ। বোৱাৰী উঠচোন, বৰমা আহিছে। এইজনী এডোখৰ ওলাই হৈ আছে, বৰমাই দেখিলে থব। উঠ। কি হলো? ইমান যে আপুনি বকি থাকে যে, কি হলনো মানে? বৰমা আহিছে, গম পাও নে? থব তোক এনেকে দেখিলে। কিনো পিন্ধিছো মই একো বেলেগ বেয়া বস্তু পিন্ধা নাই নহয়, একেবাৰে ফ্ৰকটোহে পিন্ধি আছো। থব তোক বৰমায়ে। খাব আহিছে, দেগে যা। আহিলে আৰু চাহ খোৱাজনী। হ'ব দিয়ক, গৈছো। বৰমা কওক। কি পিন্ধিছ তই? কি হলনো? মই কি পিন্ধিলো ইমান বেয়া? আমাৰ গাঁৱৰ দেইবোৰ নচলে, তই জান নে? মোক শাহু মায়ে পিন্ধিব দিছে। তোক পিন্ধিব দিছে? কিনো বেয়া বস্তু পিন্ধিলো আপুনি যে এনেকে কৈছে যে? আমাৰ ইয়াত এইবোৰ নচলে, তই গম পাৱ নে? হ'ব দিয়ক, মই বেলেগত ক'তো বিয়া সকাম খাবলৈ এনেকে পিন্ধি যোৱা নাই নহয়, মই ঘৰতহে আছো এনেকে। ঘৰত থাকিলে তই মেখেলা চাদৰ পিন্ধিব লাগে, কোনোবা ডাঙৰ আহিলে তই কি কৰিবি? মোৰ জেগাত যদি বেলেগ কোনোবা অহা হলে? আপুনি ঘৰৰ বুলিয়েতো এনেকে আহিছো ন, বেলেগ হলে নাহো নহয় এনেকে। কৈছে চা তাই, চিনি নাপাও? মা যেতিয়া লগাম ৰব, মা জনী ক'ত গ'লগে একেবাৰে মোক উঠাই মেলি।
লোকৰ মানুহ আহি মোক দম দিছে চাহ খাওঁ আপোনাক মই চাহ খুৱাম বহাগীক মাতিব তই ক'ত যাও সি আহিব নহয় তাৰ ঘৰ চিনি নাপায় নেকি সি আপুনি বহক মুঠতে আপুনি যা চাহ আনগে জলদি আপুনি মোক থাপা মাৰিছে আপোনাক মই চাহ দিম বহাগী আহক কিন্তু চাহ লগাব মোক যে এনে নিজে মাৰি আছে আপুনি মোক যে এনে নিজে মাৰি আছে যে আপোনাৰ ঠেলা মাৰি দিয়ে নাই বহাই দিছে আপুনি বহকচোন তই ভাল তই মোক যে ঠেলা মাৰি দিছে মই যদি বিচনা জেগাত তলত পোৱা হয় কি কৰিলি হয় আপোনাক মই বহাই দিছো আপুনি বহি বহি কব পাৰে ন কথাটো বহাগী আহক মই তোৰ কথা চব লগাম ডাঙৰক সন্মান কৰিব নাজানো তোৰ মা বাপাই কি শিকাই পঠিয়াইছে থাপৰটো আপুনিহে মোক মাৰিলে মই থাপ মাৰ তই মই তোক থাপ মাৰিছো কেলে তই মোৰ ইমচনেলি ব্লেকমেইল কৰাইছ ন সেইটো কাৰণে তোক মই থাপ মাৰিছো কব লাগিছে আমি যেন ইংলিছ বুজিহে নাপাওঁ আৰে মই শুই উঠি আহিছো ফ্ৰকটো পিন্ধাৰ কাৰণে যে আপুনি থাপৰ মাৰিছে মা ক'ত গ'লগে নো আপুনি মাত বহাগীক মাত জলদি তোৰ কথা চব লগাব আছে মান ৰ'ব মাতি অহা দুদিন হোৱা নাই তই একেবাৰে তাৰ একেবাৰে কাপোৰ পিন্ধিব হলে আমি এবছৰ দুবছৰলৈকে মেখেলা চাদৰ পিন্ধি থাকিছো গম পা এতিয়া চা এইটো কি দেখিছ তই ৰ'ব হে মই আহি আছো মাক মাতি আছো ৰ'ব মাত বহাগীক মাত জলদি একেবাৰে আইও ইমান জোৰকে পেলাই দিলে কঁকাল চঙা ভাঙি গৈছে নেকি ডক্টৰ কি হৈছে একা বেকা হৈ আছে যে কি হৈছে তোৰ বোৱাৰী একেবাৰে বেছি বাঢ়িছে নে কি হা কি কৰিলে তাই একেবাৰে তাৰ বোৱাৰী আকৌ দুদিন হোৱা নাই একেবাৰে অহা একেবাৰে ফ্ৰক পিন্ধে হেন পিন্ধে তেন পিন্ধে আমি 2 বছৰ 3 বছৰলৈকে এইডাল পিন্ধি থাকিলো আৰে মই মোক বে কবলৈ আহিছো তোতকে মই ডাঙৰ বয়সত ডাঙৰ নে সৰু হা এতিয়া তই কি মোৰ লগতো কাজিয়া কৰিবি নে কি তই মোক কবলৈ সাহস ক'ত পালি মই তোতকে ডাঙৰ নে সৰু বয়সত সেইটো তই জান নে নাজান কি হৈছে মই ভালকে বোৱাৰী সুধি আহো তই বহি আজি ফেচলা কৰিয়ে যাম ঠিক আছে তই ঠিক আছে মই আহি বোৱাৰী সুধি আছো তই আহিলেই কাজিয়া হয় সুধি আহিছো বোৱাৰী কি হল মোক থাপ মাৰি দিলে এনে মই এইটো পিন্ধি থকাৰ কাৰণে আপুনি পিন্ধিবলৈ কৈছে কাৰণে মই পিন্ধিলো কিবা ইজনী ইমান সাহস কৰে মোৰ বোৱাৰীৰ ওপৰত হাত উঠাবলৈ ইয়াক দিছো বাপে ইজনী মোৰ বোৱাৰী হাত উঠাবলৈ আহিছে হা চাহ খাবলৈ আহিছে নে তাক হাত উঠাব আহিছে জানো নেকান্দিবা বাৰু আহিব নিদিব আমাৰ ঘৰলৈ মই চাহ তাহ দিবলৈ আপুনি কি কৰি কৈছো নেকান্দিবা বোৱাৰী নেকান্দিবা তই বোৱাৰীক কেলে থাপ মাৰিলি কচোন বাৰু ক কি কৰিলে তাই মোৰ মুখে মুখে তৰ্ক লাগিছে গম পাও নে তই হা তাতকে মই সৰু নে ডাঙৰ বয়স তই কিবা এটা কব লাগিব মুঠতে মই কি ক'ম তাক তই কি কলো সেইটো কচোন তই মই কি কলো তাক তই বোলে কিবা ফ্ৰকটো পিন্ধাৰ কাৰণে তই বোলে তাক গালি পাৰিছ বোলে আমাৰ গাঁৱত এইকেইটা নিয়ম আছে নেকি হা ফ্ৰক গাঁৱৰ নিয়ম বান্ধি বোলে তই কোন কি মই কোন আকৌ আৰে মোৰ বাৰী ঘৰৰ ভিতৰতে পিন্ধিছে বাহিৰত গৈ পিন্ধাগে নাই নহয় যিয়ে নহওক এটা যদি মোৰ জেগাত বেলেগ কোনোবা ডাঙৰ মানুহ অহা হলে তেতিয়া যদি মোৰ জেগাত মতা মানুহ কোনোবা হয় তেহেঁতৰ আগত বোৱাৰী যেনেকে নামিলেহেঁতেনে তাই জানে নহয় তই মৰম কৰ দেখি বৰমা বাবা মাতে দেখি তাই শুই আছিলে তেনেকে ঘপকে ওলাই আহিলে মই কলো নহয় বৰমাহে আহিছে বেলেগ কোনো নাই অহা বুলি তই সেইবুলি তই থাপৰ এটা মাৰি দিব লাগে নেকি তই বোৱাৰীৰ ফালে হৈ গলি দেই একেবাৰে আগতে দেখোন মোৰ লগতে থাকো এতিয়া বোৱাৰীৰ ফালে তোৰ লগত থাকিলো বুলিয়ে কি মই মিছাটোকে শুদ্ধ বুলি ভাবি ল'ম নেকি হা একদম দেখিছ এইখন দেখিছ বাওঁ হাতেহে দিবি একেবাৰে গম পাই যাবি এতিয়া যাও ঘৰৰ পৰা ওলাই যা তই কোন মোক কবলে হা তই কোন কবলে তই কোন কবলে দেখাই আছো মই এইটো খাবলৈ আনি থকা কথা দেখিছ তোৰ মূৰতে মাৰি ফালিম ভালে ভালে ওলাই যা তই পাৰিবি জানো মোক মাৰিবলৈ মাৰি দে মূৰত যদি ফালিব নালাগে তই ভালে ভালে তই মোক ফালিব পাৰিবি তোক কি নোৱাৰো বুলি ভাবিছ নেকি হা মেখেলাখন দাঙি ল'ব তোক কি নোৱাৰো বুলি ভাবিছ নেকি মাৰি দেখাচোন তই যদি পাৰ তই ভালে ভালে ওলাই যা যদি কথা যদি তোৰ মূৰত যদি ফালিব নালাগে তই ভালে ভালে মই নোলাও কি কৰিবি চাওচোন তই চাওচোন কি কৰিব পাৰ চাও মোক এতিয়া নকৰিবি কি কৈছো মই চাম খাবি নেখাও নে তই বোৱাৰীক গালি পাৰি কি কৰিছ বুলি কৈছিলো নহয় তই গালত কি কৰিছো বুলি কৈছিলি যে দেখিছ এইটো যদি ব্ৰাছ কৰি দিম গোটেই একদম গাল চাফা হৈ যাব তই কৈছো নিজকে কৰ মইতো ধুনীয়া হৈছে তই স্কিনটো চুই চাইছিলে তই তই মোক কবলে কোন হা স্কিনটো যে কি ঘঁহিছে সুধিছিলো যে এই কঁঠালৰ এই জুং খিনি যে এইখিনি ব্ৰাছ কৰি দিম চাফা হৈ যাব তই ভালে ভালে যায় যা 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 তাই একে চাহ দিবলৈ লোভিনী একেবাৰে কঁঠাল যদি ফাৰিব নালাগে মই ভালে ভালে ঘৰ যা তই আৰু নাহিবি বুজিছ তই আমাৰ ঘৰলৈ আহিম কি কৰিব পাৰিবি চাওচোন মোক আৰু নাহিবি তই একেবাৰে উস্তাদি খাবলৈ আহিছে একেবাৰে নিজৰ ঘৰ বুলি একেবাৰে তাক কবই নালাগে আৰু উস্তাদি তই আহিবি মোৰ বোৱাৰীকে চৰ মাৰিবি ঠিকছে দিম তই কঁঠালটো থৈ ল বাপেকে অলপৰ কাৰণে মূৰতে ফাই দিলোহেঁতেন গম পালিহেঁতেন বকি নাথাকিবি একেবাৰে কি কলে তই গৈছ নে পলাই